যোৱা 5 তাৰিখে বঙাইগাঁও জিলাৰ এজন মাইনৰ ছোৱালী নিৰুদ্দেশ হয়। তাৰপিছত নাৰী দিৱসৰ দিনাখন 8 তাৰিখে তেওঁৰ ডেড বডি বঙাইগাঁও এটা ঠাই পৰি থকা ৰাইজে প্ৰত্যক্ষ কৰে। তাৰপিছত জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ বডিটোত আঘাতৰ চিন স্পষ্ট থকা বুলি আমি দেখা পাওঁ। সেই সমগ্ৰ কাণ্ডটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচিয়ে তীব্ৰভাৱে গৰিহণা দিছোঁ, নিন্দা জনাইছোঁ। আৰু এই ঘটনাটোক পুলিচে অতি ক্ষিপ্ৰতাৰে যাতে তদন্ত কৰি দোষী ব্যক্তিক উচিত শাস্তি দিয়ে তাৰ কাৰণে আমি জিলা আমচিয়ে দাবী উত্থাপন কৰিছোঁ। আৰু এই ঘটনাটোৰ প্ৰসংগত আমি আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, যাতে এই ঘটনাটো সঠিকভাৱে তদন্ত হয়, উচ্চস্তৰীয় এক তদন্ত হয়। তাৰ কাৰণেও আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাই আমি এটা মেমৰেণ্ডাম দিছোঁ, যাতে এই সমগ্ৰ ঘটনাটো যাতে পুংখানুপুংখভাৱে তদন্ত কৰি ঘটনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায়, এয়া আমি দাবী কৰিছোঁ। সৰফাৰাজ হুছেইন নামৰ এজন যুৱকক ইতিমধ্যে কৰায়ত্ব কৰিছে আৰু অভিযোগ আছে যে সৰফাৰাজ হুছেইনে হত্যা কৰাৰ অভিযোগ ৰাইজেও কৈছে। তেনে ক্ষেত্ৰত আৰু কোনোবা লোক জড়িত থাকিব পাৰে বুলি কৈছে। এই সমগ্ৰ বিষয়টোৰ ওপৰত এই সন্দৰ্ভত কি ক'ব? ইতিমধ্যে এজনক গ্ৰেপ্তাৰ কৰিছে। চাওক, পুলিচে তদন্ত কৰি যদি গ্ৰেপ্তাৰ কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই। দোষীক শাস্তি পোৱাটো আমি আমচিয়ে দাবী উত্থাপন কৰিছোঁ। দোষী শাস্তি পাব লাগে। এই ঘটনাৰ লগত যদি আৰু কোনোবা জড়িত আছে, সঠিকভাৱে তদন্ত হৈ সেইখিনি মানুহ কঠোৰৰ পৰা কঠোৰতম আমি ফাষ্ট ট্ৰেক আদালতত তেওঁৰ বিচাৰ চলাৰো আমি দাবী উত্থাপন কৰিছোঁ।